এখন সৰু গাঁৱত মোহন নামৰ এটা সৰু ল'ৰা আছিলে। এইটোৱে হ'ল মোহন। ইমানে ভদ্ৰ আছিল, গাঁৱৰ মানুহে ইয়াৰ কথা নকয়ে নোৱাৰে। মোহনক সৰু ল'ৰা ছোৱালী বা ধৰি ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে সন্মান কৰিছিল। বলক এতিয়া চাওঁ মোহনৰ এই ভদ্ৰতাৰ কাহিনীটো। পেটুৱা মোহনক দেখিছিলে নেকি? নাই দেখা। আজি 3-4 দিন মানে হ'ল মোহনক পোৱাই নাই। কিনো কৰি থাকে? সি পঢ়া শুনাত ধ্যান দিছে। আজি 3-4 দিন মান হ'ল ঘৰৰ পৰা ওলোৱাই নাই বোলে সি। মোহন বহুত কষ্ট কৰে ল'ৰা। এই কাম চাম কৰিব নহলে পঢ়িব, এনে ফালতু টাইম নোযোৱাই। তই ঠিকে কৈছ। বলক আমিও পঢ়োগে, অলপ কাম চাম কৰো, তেতিয়া আমাৰ গাঁৱত নাম হ'ব, আমাৰ ভাল কথা ওলাব। তই ঠিকে কৈছ, বল যাওঁ। এদিন গাঁৱত বুঢ়া মানুহ এজনে নদীৰ কাণত বহি আছিলে। তেতিয়াই আহিলে মোহন আহিব। তো বন্ধুসকল, মোহনৰ এন্ট্ৰি হৈ গ'ল। এতিয়া আপোনালোকে চাই থাকক, মই অলপ কাম কিছুমান কৰি লওঁগে। আৰে ককা, আপুনি ইমান বুঢ়া বয়সত বিড়ি খাই আছে। আপোনাৰ বেমাৰ হ'ব পাৰে, আপোনাৰ কেঞ্চাৰ হৈ যাব পাৰে, আপুনি মৰি যাব পাৰে, গম পাইছেনে? আৰে ল'ৰা, আজি নহয় কাইলেতো মৰিমেই, আৰুনো কিমান দিন আছে? সেইটো কাৰণে বিড়ি খাই মৰো বুলি ভাবিছো। আৰে ককা, মোৰ কোৱাৰ মতলব বেলেগ। আপুনি অকলে অকলে খাই আছে, মোকো 3-4টা মান দিয়ক, ময়ো টেষ্ট কৰি চাওঁ। যা সেইদিনা তই যা। চালা কটীয়া হৈ আছো, ইমান কমেই হৈ আছো এতিয়াই। চালা বিড়ি খাবলৈ আহিছো। চালা তোৰ নিচিনা ল'ৰা ছোৱালীক চালা গাখীৰ খুৱাবলৈ জোৰ কৰিব লাগে, আৰু তই বিড়ি খাবলৈ আহিছ। যা। চালা ইমান সৰুতে বিড়ি খাবলৈ সুধিছ? ঘৰ যা ঘৰ। বন্ধুসকল, এইখিনিৰ পৰাই ষ্টাৰ্ট হৈছে মোহনৰ ভদ্ৰতা। বুঢ়া নিদিয় যদি নিদো বুলি কৈ দিব পৰা নাই। যেনেকে কৈছ তো চব যেনিবা মই পৰিয়াল হয়। চালা বুঢ়া নিদিলে নিদো বুলি কৈ দিব লাগে, আৰু তই কেইদিননো জীয়াই থাকিবি, আৰু 3-4 দিনৰ পিছত মৰিয়ে থাকিবি, যাবিয়ে শমশান ঘাটলে। চালা উল্টা পুল্টা কৰিছ। আৰে মৰি গলোৱে। অভদ্ৰ চালা, গোটেই গাঁৱত তোক খেলি মেলি, চালা বিড়ি খাবলৈ সুধিব আহিছ। আৰে ককা, 3-4 দিন মান আপুনি জীয়াই থাকিবহে। চালা কেইটামান বিড়ি মোক খুৱাই থৈ গ'লেনো আপোনাৰ কি প্ৰব্লেম হয়? আৰু আপুনি যেতিয়া মৰিব, ঠিক নাইতো আপোনাৰ পকেটত কিমান বিড়ি থাকি যাব এনেই। মোহন, এইখিনি পৰা গুচি যা, তই গুচি যা। মোৰ মাথা বেয়া হ'বলৈ হ'লে তোক লাঠিয়ে কোব দি দিম, কৈ দিছো। খেলি মেলি নকৰ, চুপচাপ এইখিনি পৰা গ'লে যা কৈছো, যা এনেবা। চালা বুঢ়া, তই বৰ চিপচ দেই। চালা তই মৰিলেও কেনে পকেটত বিড়ি লৈহে যাবি। চালা বুঢ়াটো বহুত হাৰামি বুঢ়া। চালা এইটো বয়সত মোক কোৰ মাৰিছে। চালা ইয়াক কিবা এটা কৰিব লাগিব দেখিছো। মোহন, তই চুপচাপ ঘৰ যা, নহ'লে তোৰ বাপেৰক লগাই দিম আকৌ। পিছত আকৌ নকবি বাপেৰক বুঢ়াই লগাই দিলে বুলি। ককা, এই বুঢ়াই লগাইছে বুলিয়ে কম, কোনোবা ডেকাই লগাইছে বুলি কম নেকি? কেনো চালা মই ডেকা ল'ৰাই মোক কথা লগালে বুলি কম কিবা? তই যাবি নে? তোক লাঠিয়ে আকৌ দিম এতিয়া। অকে ককা, I'm going. ককা, মই এতিয়া কৈছো, কিন্তু আপোনাৰ লাঠি, আপোনাৰ চশমা, আপোনাৰ বিড়ি বান্দোলটো ভালকে ৰাখিব। যা চালা পঢ়িব লাগে, এইটো বয়সতে পঢ়, ভালকে পঢ়। এতিয়া ধেমালি কৰা বয়স নহয়। যা, নহ'লে ডাঙৰ হ'লে পস্তাবি বাপেকে। যেনেকে আপুনি পস্তাইছে হয়নে? আপুনি চাই থাকক, এদিন দুদিনৰ আগত আপোনাৰ বিড়ি আৰু চশমা চব মই নাইকিয়া কৰি দিম বাপেকে। পলাইছ যেন, চালা পলালি। তোৰ বাপেক লগাওঁগে মই।